Dear learners, Techno-Edu and others, NS others Vidyapith YouTube channel লৈ আপোনালোক স্বাগতম জনাইছো। তো হাকুৰ আপোনালোক সকলোৱে ভালে আছে। তো আজি এটা মোস্ট ইম্পৰ্টেন্ট পইণ্ট লৈ আলোচনা কৰিম। আজিৰ কন্টেন্ট হৈছে সিনোনিমছৰ ওপৰত আৰু সিনোনিমছৰ আজিৰ পাৰ্ট 2। তো আহিবলগীয়া যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সিনোনিমছ খুবেই ইম্পৰ্টেন্ট বা ভোকেবুলাৰি খুবেই ইম্পৰ্টেন্ট। আৰু যদি এনেকৈ আমি ভোকেবুলাৰিখিনি ভালদৰে জানিব পাৰিম আৰু যিমানে আমি ভোকেবুলাৰি জানিম সিমানে আমাৰ কি হ'ব, সিনোনিমছ এন্টোনিমছ বিলাক আমাৰ গ্ৰোথ হ'ব। তো সিনোনিমছ ভোকেবুলাৰি এন্টোনিমছ যিখিনি আছে ইম্পৰ্টেন্স বা আগতেও আহিছিল, তো তেনেকুৱা কিছুমান কমন ওয়েজ মই সিনোনিমছ নোট ডাউন কৰিছো, এইকেইটা মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। তো ইয়াৰ ভিতৰত কিবা বলতুৰি হলে আপোনালোকে কমেন্ট কৰি জনাব। লগতে মই এটো কৈ থৈছো যিসকল নতুন মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু সকলোৱে মিলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ সময় শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ কিবা নতুন টপিক লগা থাকিলে মোক কমেন্ট কৰি জনাব বা WhatsApp নাম্বাৰ আছে, WhatsApp নম্বৰত মেসেজ কৰিব। তো বলক আজি ইমান লেট নকৰি ভিডিঅটো আৰম্ভ কৰো। এটো হৈছে পাৰ্ট 2 সিনোনিমছৰ। সিনোনিম মানে হল এটা সমৰ্থক শব্দ বা একাৰ্থক শব্দ, যিটোৰ এটাই অৰ্থ থাকে কিন্তু শব্দ বেলেগ বেলেগ থাকে। তো হেইটোৰ বিষয়ে আজি আলোচনা কৰিম। এনেকুৱা বহুতো দেখা গৈছে যে বিভিন্ন পৰীক্ষাত আহিছিল। তো মই ভাবো যে আগন্তক আহিবলগীয়া ডিএলএড আছে, আসাম টেট, তাৰ পিছত আসাম পুলিচ, এটেট, আসাম টেট যেটো এটেট, এইবিলাকত থাৰ্ড গ্ৰেডৰ এডিআৰ যেটো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আছে, এইখিনিত এইসমূহ ওয়ার্ড সচৰাচৰ দেখা যায়। তো আজি এইখিনি আলোচনা কৰি আছো। আজিৰ ফাৰ্স্ট ওয়ার্ডটো হৈছে যে এক্ট। এক্ট মানে এনেকুৱা এটা বস্তু, বন্ধু-বান্ধৱীসকল ভিডিঅ'টো অলপ লং হলে আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ চাব, যেহেতু বহুত কেইটা ওয়ার্ড আছে, লগতে মই এক্সপ্লেইন কৰি যাম, তো সেইকাৰণে অলপ দীঘলীয়া হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো লাগি থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে বুজি নাপাব। আৰু মই ইয়াতে এইটো নাভাবিব যে মই যধে মধে সোমাই থৈছো ইয়াতে, নাই। মই আশা কৰো মই গোটেইকেইটা খুবেই ইম্পৰ্টেন্ট। তো আপোনালোকে সম্পূৰ্ণলৈকে ভিডিঅ'টো চাব বুলি মই অনুৰোধ জনাইছো। তো আজিৰ ফাৰ্স্ট কোৱেশ্চন, আজিৰ ফাৰ্স্ট যেটো সিনোনিম আছে হেতু হৈছে এক্ট। এক্ট মানে হল কাৰ্য, যেনে একশন বা এক্টিং, এইবিলাক কি কাৰ্য। আৰু এক্ট মানে হল ল, আইন। তো বিশেষকৈ ইয়াতে যেহেতু কাম বা কৰ্ম কৰাৰ বিষয়ে বুজাইছে, তো এক্টৰ যেটো সিনোনিম আছে হেতু হ'ব কি ডিড, মনত ৰাখিব, ডিড। নেক্সট সিনোনিম আছে এফেকশন। এই এফেকশনটো তো সদায় সদায় আহিয়ে থাকে, যোৱা কিছুমান পৰীক্ষাত আহিছিল, বহুত কেইটা পৰীক্ষাত দেখিবলৈ পাইছো। তো এফেকশনটো মনত ৰাখিব। এফেকশন মানে হল স্নেহ কৰা বা মৰম কৰা বা আদৰ কৰা বা যত্ন কৰা, এটো হৈছে এফেকশন বুলি কয়। আৰু এফেকশনৰ যেটো সিনোনিম আছে হেতু হল লাভ। এফেকশনৰ যেটো সিনোনিম হেতু হ'ব লাভ, মনত ৰাখিব। নেক্সট আছে এওফুল। এওফুল মানে হল যে ভয়াবহ বা ভয়ানক বা ডেঞ্জারাস বুলি আমি যে কওঁ, হে ডেঞ্জারাস। আৰু এই ডেঞ্জারাসৰ যেটো আছে আপোনাৰ সিনোনিম আছে হ'ব, হেতু হ'ব টেৰিবল, মনত ৰাখিব, টেৰিবল। নেক্সট চাব এবান্ডন। এবান্ডন হল, এইটো গোটেই কেইটা আহি গৈছে এটা যিয়ে নহওক। এবান্ডন হল লিভ, মানে এবান্ডন মানে মই ত্যাগ কৰিছো বা পৰিত্যাগ কৰিছো। মই ইয়াতে গুৱাহাটী আছিলো, গুৱাহাটীৰ পৰা মই দিল্লীলৈ গুচি গলো, মানে এনেকুৱা মই ইয়াৰ পৰা মই জায়গাটো এৰি গৈছো, লিভ কৰিছো, মই লেফ্ট। হেতু কি বুজায়, এবান্ডন মানে লিভ কৰা বা এৰি যোৱা বা পৰিত্যাগ কৰি যোৱা, মনত ৰাখিব। আৰু আস্ক মানে হল এনকোয়াৰ কৰা, মানে আস্ক মানে এনকোয়াৰ কৰা।
আস্ক মানে হুদা পোছা কৰা আৰু যেটো তাৰ সিনোনিম হেতু হৈছে এনকোয়াৰ কৰা বা হুদা পোছা কৰা তালাচি কৰা মনত ৰাখিব এনকোয়াৰ নেক্সট আছে বেক এই বেকটো হৈছে যেনে আমি দৰখাস্ত লিখো যে আই বেক টু ষ্টেট ডেট আই এম এ ষ্টুডেন্ট অফ ইয়োৰ ক্লাছ তো এনেকে যেটো আছে আমি বেক বুলি কি কও যে আমি ক্ষমা মানে আমি ক্ষমা প্ৰাৰ্থী বা আমি ভিক্ষা মাগি আছো যে কিবা এটা ভুল কৰিছো আমি ক্ষমা মাগি আছো এটো হৈছে বেক বা অনুৰোধ জনোৱা বা অনুৰোধ কৰা মই আপোনাক এটা অনুৰোধ কৰি আছো ৰিকুৱেষ্ট কৰি আছো যে আপুনি মোক এই বস্তুটো দিয়ক আই বেক টু ষ্টেট ডেট মই নিজেকে ক্ষমা কৰি কৈ আছো সো যেনক হেতুৰ যেটো সিনোনিম হ'ব হেতু হ'ব সাপ্লিকেট মনত ৰাখিব হেতু সিনোনিমটো কি হ'ব সাপ্লিকেট নেক্সট চাব বিগ আমি সচৰাচৰ জানো যে বিগ মানে হল ডাঙৰ এটা বস্তু বা প্ৰকাণ্ড বস্তু বা বিশাল এটা বস্তু আৰু হেতু কোৱা হয় যে বাস্ট বাস্ট মানে আওয়ার ইন্ডিয়া ইজ বাস্ট কান্ট্রি মনত ৰাখিব বা আমি ইয়াতে বিগ লাৰ্জো দিব পাৰো যেনে লাৰ্জ এই বিগৰ যেটো সিনোনিম এটো লাৰ্জ আহিব পাৰে এল এ আৰ জি ই লাৰ্জ এই লাৰ্জ দিলেও কিন্তু ভুল নহয় বাস্ট লাৰ্জ বিগ এটো একেই সিনোনিমস তো নেক্সট চাব নেক্সটত আছে ব্লেম ব্লেম মানে এনেকুৱা এটা ওয়ার্ড যে মানুহে যে এজনে আনজনক কি কৰে দোষাৰোপ কৰে তুমি এটো কৰিছা কিয় কৰিছা ব্লেম কৰে মানুহে এজনে আনজনক ব্লেম কৰে মানে হেতু কি হ'ব দোষাৰোপ কৰা বা আপোনাক মই নিন্দা কৰিছো হেই তুমি কেনেকুৱা ধৰণৰ মানুহ তুমি এটো কিয় কৰিলা হেনতেন তো এটো কোৱা হয় নিন্দা কৰা বা দোষাৰোপ কৰা আৰু এই দোষাৰোপ কৰাৰ যেটো সিনোনিম হ'ব হেতু হ'ব কন্ডেমেন মনত ৰাখিব কি হ'ব কন্ডেমেন আৰু কন্ডেমেন মানে দোষাৰোপ কৰা বা নিন্দা কৰা এটো হৈছে ব্লেমৰ সমৰ্থক মনত ৰাখিব নেক্সট আছে বাৰ্গলাৰ মানে হল চুৰ কৰা বা চুৰি কৰা বাৰ্গলাৰ মানে হল চুৰি কৰা আৰু চুৰেৰ যেটো বাৰ্গলাৰৰ যেটো সমৰ্থক বা সিনোনিম হেতু হ'ব থিপ আমি সচৰাচৰ সবে জানো যে থিপ মানে চুৰ কৰা কিন্তু বাৰ্গলাৰ কলে আমি হয়তো কম বুজি পাম তো আজি এখিনি থাকিল নেক্সটত মই আলোচনা কৰি আছো ধন্যবাদ